ইফতাৰৰ পূৰ্বে সৰু দোৱাটি মাত্ৰ 3 বাৰ পাঠ কৰি হাত তুলি মুনাজাত কৰিলে আপুনি যিয়ে বিচাৰিব আল্লাহ তাআলাই দান কৰিব। জীৱনৰ যৌৱনৰ গুনাহবোৰ মাফ কৰিব, মনৰ আশা পূৰণ কৰিব, জীৱনৰ আধৰুৱা সপোনবোৰ আল্লাহ তাআলাই পূৰা কৰি দিব। ইফতাৰৰ সময়ত যদি আপুনি দোৱা কৰিব পাৰে, আল্লাহ তাআলাই আপোনাৰ হাত খালি ঘূৰাই নিদিয়ে। আপুনি যিয়ে বিচাৰে আল্লাহ তাআলাই দান কৰিব। দোৱা কেনেকৈ কৰিব লাগিব, কোন দোৱাটি আপুনি পঢ়িব মই লাহে লাহে কৈ দিম, স্ক্ৰীনত দি দিম, আপুনি লিখলৈ মুখস্থ কৰিব। আৰু মুনাজাত কেনেকৈ কৰিব লাগে, মুনাজাতৰ আৰম্ভণি কেনেকৈ কৰিব, মাজত কি পঢ়িব, শেষত কি পঢ়ি আপুনি মুনাজাত শেষ কৰিব। গোটেই শেষত ইফতাৰৰ দোৱাটি, ইফতাৰ কৰাৰ আগত কোন দোৱাটি পঢ়িব লাগে, ইফতাৰৰ পিছত কোন দোৱাটি পঢ়িব লাগে, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, বান্দাই যেতিয়া গোটেই দিন শ্যাম সাধনা কৰে, সুবেহ সাদিকৰ পৰা গোটেই দিন খানা পিনা জিমা সকলো কিছুৰ পৰা যেতিয়া বিৰত হৈ থাকে একমাত্ৰ আল্লাহ ৰব্বুল আলামিনৰ সন্তুষ্টিৰ কাৰণে, আৰু যেতিয়া ইফতাৰৰ সময় হয়, ইফতাৰ আগত লৈ যেতিয়া ইন্তজাৰ কৰি থাকে, যেতিয়া সময়ৰ অপেক্ষা কৰি থাকে, খানা পিনা আগত ৰাখি থোৱা আছে, বিভিন্ন ধৰণৰ ফল ফ্ৰুট ৰাখি থোৱা আছে, তাৰপিছতো বান্দাই যেতিয়া নাখায়, তেতিয়া হাত তুলি বান্দাই আল্লাহ তাআলাৰ ওচৰত কিবা বিচাৰে, আল্লাহ তাআলাই তেওঁলোকৰ সেই হাত খালি ঘূৰাই নিদিয়ে। সেইসকল বান্দাৰ বিষয়ে আল্লাহ তাআলাই আৰশে আজিমত আলোচনা কৰি থাকে। আল্লাহু আকবার। আল্লাহ তাআলাই ফেৰেশতাসকলক সোধে, চোৱাচোন মোৰ সেইসকল বান্দাই গোটেই দিন কষ্ট কৰিছে, খানা পিনা জিমা সকলো কিছুৰ পৰা বিৰত হৈ আছে একমাত্ৰ মোৰ সন্তুষ্টিৰ কাৰণে, গোটেই দিন তেওঁলোকে কষ্ট কৰি ৰোজা ৰাখিছে, এতিয়াও সময়ৰ অপেক্ষা কৰি আছে। সেই মোৰ ফেৰেশতাসকল চোৱাচোন মোৰ সেইসকল বান্দাই মোক দেখা পাইছেনে? ফেৰেশতাসকলে কয়, নাই ইয়া আল্লাহ, আপোনাক দেখা নাই। তেতিয়াহ'লে মোৰ জান্নাত দেখা পাইছেনে? বোলে নাই দেখা। মোৰ জাহান্নাম দেখা পাইছেনে? বোলে নাই দেখা। আল্লাহ ৰব্বুল আলামিনে ফেৰেশতাসকলক কয়, মোক দেখা নাই, মোৰ জান্নাতক দেখা নাই, মোৰ জাহান্নাম দেখা নাই, তাৰপিছতো তেওঁলোকে একমাত্ৰ মোৰ ওপৰত ইমান আনিছে, বিশ্বাস আনিছে, মোৰ সন্তুষ্টি কামনা কৰিছে। সেই মোৰ ফেৰেশতাসকল, মোৰ সেইসকল বান্দাই কি বিচাৰে? ফেৰেশতাসকলে কয়, এনেইতো আল্লাহ ৰব্বুল আলামিনে সব জানে, ইন্নাল্লাহ আলিমুম বিযাতিস সুদূৰ। আল্লাহ ৰব্বুল আলামিন সকলোৰে অন্তৰৰ খবৰ আল্লাহ তাআলাই জানে। ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। আল্লাহ ৰব্বুল আলামিন সকলো কিছু বস্তুৰ ওপৰত আল্লাহ ৰব্বুল আলামিনৰ ক্ষমতা আছে। আল্লাহ তাআলা সকলো কিছুৰ প্ৰতি কাদিৰ হয়, সকলোৰে অন্তৰৰ খবৰ জানে। তাৰপিছতো ফেৰেশতাসকলক আল্লাহ তাআলাই সোধে যে মোৰ সেইসকল বান্দাই কি বিচাৰে। আৰু ফেৰেশতাসকলক প্ৰশ্ন কৰাৰো কাৰণ আছে। কাৰণ হ'ল যেতিয়া আল্লাহ তাআলাই আদমক সৃষ্টি কৰে, ফেৰেশতাসকলে মানা কৰিছিল, ইয়া আল্লাহ, এই আদমক সৃষ্টি কৰিব নালাগে, তেওঁলোকে দুনিয়াত যায় ফিতনা ফাসাদ কৰিব, কতল গাৰাত কৰিব, তেওঁলোকে আপোনাৰ ইবাদত নকৰে। আমিতো আছেই, আমি এনি টাইম দিনে নিশাই আপোনাৰ ইবাদত কৰি আছো, আপোনাৰ উপাসনা কৰি আছো, জিকিৰ আজকাৰ তসবিহ তাহলিল আমি এনি টাইম কৰি আছো, অগণন ফেৰেশতাই এনি টাইম আপোনাৰ ইবাদত কৰি আছো। ইয়াৰ পিছতো আদম সৃষ্টি কৰাৰ কাৰণটো কি? আদম সৃষ্টি কৰিব নালাগে। আল্লাহ ৰব্বুল আলামিনে কয়, তোমালোকে নাজানা, মই যি জানো তোমালোকে নাজানা। আল্লাহ ৰব্বুল আলামিন আদমক যেতিয়া সৃষ্টি কৰিছে, আদম সৃষ্টি কৰি জান্নাতত প্ৰৱেশ কৰালে, আকৌ জান্নাতৰ পৰা এই দুনিয়ালৈ পঠালে। এই দুনিয়াত আদম সন্তানৰ বিস্তাৰ যেতিয়া ঘটিছে, এই পৃথিৱীত বান্দাই যেতিয়া আল্লাহ তাআলাৰ ইবাদত কৰি থাকে, আল্লাহ ৰব্বুল আলামিন সেইসকল ফেৰেশতাক সেইকাৰণে সোধে যে তোমালোকেতো মানা কৰিছিলা, চোৱাচোন তোমালোকে মানা কৰিছিলা এই আদম সৃষ্টি কৰিব নালাগে, কিন্তু তেওঁলোকে কিমান কষ্ট কৰিছে। বান্দাই তেওঁলোকৰ ল'ৰা ছোৱালী আছে, বিবি বাচ্চা আছে, এই দুনিয়াৰ সকলো ঝামেলা তেওঁলোকৰ আছে। ফেৰেশতাসকলৰতো কোনো ল'ৰা ছোৱালী নাই, ফেমিলি নাই, তেওঁলোকে খানা পিনা কৰিব নালাগে, কিন্তু আদমে খানা পিনাও কৰিব লাগে, তেওঁলোকৰ দুনিয়াৰ ঝামেলাও আছে, বিবি বাচ্চাও আছে। তাৰপিছতো এই গোটেই ঝামেলাৰ মাজতো তেওঁলোকে যেতিয়া আল্লাহ ৰব্বুল আলামিনৰ উপাসনা কৰে, আল্লাহ ৰব্বুল আলামিন সেইসকল বান্দাৰ বিষয়ে আৰশে আজিমত আলোচনা কৰে, গৌৰৱ কৰে। হে মোৰ ফেৰেশতাসকল, যিসকল বান্দাই মোক দেখা নাই, মোৰ জান্নাতক দেখা নাই, মোৰ জাহান্নাম দেখা নাই, তাৰপিছতো গায়বৰ ওপৰত তেওঁলোকে ইমান আনিছে, যিটো নেকি তেওঁলোকে দেখাও নাই, তেওঁলোকে শুনাও নাই, তেওঁলোকে মেহসুস কৰা নাই, তেওঁলোকে চাকিও চোৱা নাই, আজা খামসা জাহিৰৰ পৰা মুক্ত হৈ তেওঁলোকে মোৰ ওপৰত ইমান আনিছে। গোটেই দিন একমাত্ৰ মোৰ সন্তুষ্টিৰ কাৰণে তেওঁলোকে ৰোজা ৰাখিছে। মনত ৰাখিবা, মই সেইসকল বান্দাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম। সুবহানাল্লাহ। ইয়াতে এটা কথা কৈ দিওঁ, ৰোজাৰ বিষয়ে আৰবীত দুটা শব্দ আহিছে, এটা হৈছে সৌম আৰু এটা হৈছে সিয়াম। দুটা শব্দৰ মাজত পাৰ্থক্য আছে। সৌম মানে হৈছে গোটেই দিন খানা পিনাৰ পৰা বিৰত হৈ থকা, মুখখন বন্ধ কৰি দিয়া। আৰু সিয়াম দ্বিতীয় নম্বৰ হৈছে সিয়াম। সিয়ামৰ অৰ্থটো অলপ বেলেগ। সিয়ামৰ অৰ্থ হৈছে সৰ্ব অংগই ৰোজা ৰাখা, সৰ্ব অংগই কিন্তু ৰোজা ৰাখিব লাগে। এতিয়া আপুনি প্ৰশ্ন কৰিব পাৰে, সৰ্ব অংগই আকৌ কেনেকৈ ৰোজা ৰাখে? মনত ৰাখিব যে সৰ্ব অংগৰ ৰোজা হৈছে মোৰ ভৰি যাতে, মইতো ৰোজা ৰাখিছো, আল্লাহ তাআলাৰ সন্তুষ্টি কামনা কৰিছো, মোৰ ভৰি যাতে আল্লাহ তাআলাৰ হুদুদ পাৰ নকৰে, য'ত নেকি মই যাব নালাগে,
য'ত নেকি মই খোজ দিব নালাগে সেই ঠাইত যাতে মোৰ ভৰি নাযায়, মোৰ এই হাতৰ দ্বাৰা যাতে কোনো অপবিত্ৰ কাম নহয়, কোনো নাজাইজ হাৰাম কাম যাতে মোৰ হাতে নকৰে, কাৰণ মই ৰোজা ৰাখিছোঁ, আল্লাহৰ সন্তুষ্টি কামনা কৰিছোঁ। ৰোজা ৰাখাত এটা কথা মনত ৰাখিব, চৌমৰ অৰ্থ য'ত কোৱা হয় যে সকলো কিছু খানা পিনা জিমা সকলো কিছুৰ পৰা বিৰত হৈ থকা আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে। যেতিয়া হালাল বস্তুৰ পৰা, খানাটো হালাল হয়, আমাৰ হালাল খানাবোৰ আমি খাব পাৰোঁ, এনেই খাব পাৰোঁ, কিন্তু এই হালাল খানাৰ পৰা আমি আল্লাহৰ সন্তুষ্টিৰ কাৰণে মুক্ত হৈ আছোঁ, বিৰত হৈ আছোঁ। নিজৰ বিবি স্বামী স্ত্ৰী ইজন সিজনৰ কাৰণে হালাল হয়, কিন্তু আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে ইয়াৰ পৰা বিৰত হৈ আছে। এয়া হৈছে হালাল। হালালৰ পৰা আমি যিহেতুকে বিৰত হৈ আছোঁ, তেতিয়াহ'লে ৰোজা অৱস্থাত হাৰামৰ পৰা আমি নিশ্চয় বাচি থাকিব লাগিব। মোৰ হাতে যাতে কোনো নাজাইজ কৰ্ম নকৰে, মোৰ হাতৰ দ্বাৰা যাতে কোনো হাৰাম কাম নহয়, মোৰ অন্তৰে যাতে কাৰোবাৰ বেয়া কামনা নকৰে, কাৰোবাৰ দুশ্চিন্তা নকৰে, কাৰোবাৰ লগত দুশ্মনী যাতে কামনা নকৰে, কাৰোবাৰ ধ্বংস যাতে কামনা নকৰে, কাৰণ মই ৰোজা ৰাখিছোঁ। মোৰ চকুৱে যাতে কোনো নাজাইজ বস্তু নেদেখে, কোনো গায়ৰ মেহৰুমৰ ফালে যাতে কুদৃষ্টি নিদিয়ে, কাৰণ মোৰ চকুৱে ৰোজা ৰাখিব লাগিব। মই যিহেতুকে ৰোজা ৰাখিছোঁ, মোৰ চকুৱেও ৰোজা ৰাখিব লাগিব, মোৰ অন্তৰে ৰোজা ৰাখিব লাগিব, মোৰ দিমাগে ৰোজা ৰাখিব লাগিব, কাৰণ মই ৰোজা ৰাখিছোঁ। কাৰোবাৰ বেয়া চিন্তা মই নকৰোঁ, কাৰোবাৰ ধ্বংস কামনা নকৰোঁ, কাৰোবাৰ কুকৌশল, কাৰোবাৰ ধ্বংস কৰাৰ কাৰণে কুকৌশল যাতে নাসাজো, মই মোৰ মুখেৰে যাতে চুগলি নকৰে, মোৰ মুখেৰে যাতে কাৰোবাৰ বদগিল্লা নকৰে, কাৰোবাৰ বদনাম নকৰে, কাৰণ মই ৰোজা ৰাখিছোঁ। মোৰ সৰ্ব অংগই যেতিয়া ৰোজা ৰাখিব, এইটো হৈছে সিয়াম। সিয়াম মানে হৈছে মকবুল ৰোজা। সৰ্ব অংগই যেতিয়া ৰোজা ৰাখিব, তেতিয়া আল্লাহ ৰাব্বুল আলামিন সেই যে গোটেই দিন নাখাই পেলাই আপুনি আছে, গোটেই দিন খানা পিনা জিমা আপুনি যেতিয়া আল্লাহ তাআলাৰ সন্তুষ্টি কামনা কৰিছে, গোটেই সৰ্ব অংগই যেতিয়া ৰোজা ৰাখিব, তেতিয়া আপোনাৰ সেই ৰোজা, আপোনাৰ চৌম কবুল হ'ব। যেতিয়া আপোনাৰ মাজত সিয়াম থাকিব, সিয়াম সৰ্ব অংগৰ ৰোজা, আৰু চৌম অকল মুখখন বন্ধ কৰা, খানা পিনাৰ পৰা বিৰত থকা। সেইকাৰণে আমি চৌম আৰু সিয়াম দুইটাই কিন্তু ৰাখিব লাগিব। চৌম হৈছে গোটেই দিন ভোকত থকা, খানা পিনাৰ পৰা বিৰত থকা। সিয়াম সৰ্ব অংগৰ ৰোজা। মই যদি ৰোজা ৰাখি কাৰোবাৰ চুগলি কৰিছোঁ, বদগিল্লা কৰিছোঁ, কাৰোবাৰ ধ্বংস কামনা কৰিছোঁ, য'ত নেকি যাব নালাগে তাত মই গৈছোঁ, নাজাইজ জাগাত গৈছোঁ, মোৰ চকুৰে কুদৃষ্টি দিছে, বেগানা মহিলাৰ প্ৰতি কুদৃষ্টি দিছে, এগৰাকী মহিলাই বেগানা পুৰুষৰ প্ৰতি কুদৃষ্টি দিছে, কাৰোবাৰ কামনা কৰিছে, কাৰোবাৰ ধ্বংস কামনা কৰিছে, তেতিয়াহ'লে তেওঁৰ ৰোজা নহয়, গোটেই দিন এনেই ভোকত থাকিলে। সেইকাৰণে আমি সিয়াম সাধনা কৰিব লাগিব। সেইকাৰণে আমি গোটেই দিন যেতিয়া আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে ৰোজা ৰাখিছোঁ, আমি ৰোজাৰ হক আদায় কৰিব লাগিব। সৰ্ব অংগই মোৰ যাতে ৰোজা ৰাখে। আৰু ইফতাৰৰ আগত যেতিয়া এই বান্দাই যেতিয়া গোটেই দিন সিয়াম সাধনা কৰিলে, ৰোজা ৰাখা নহয়, সিয়াম সাধনা কৰিলে, আৰু ইফতাৰৰ আগত যেতিয়া হাত তুলি আল্লাহ তাআলাৰ ওচৰত কিবা বিচাৰে, আল্লাহ তাআলাই তাৰ হাত কেতিয়াও খালি ঘূৰাই নিদিয়ে। ইফতাৰৰ আগত আমি এটা নিয়ম সদায় কৰিব লাগে। ইফতাৰৰ সময় হৈ যায়, ইফতাৰ আগত ৰাখি ঘৰৰ সকলোৱে একেলগে বহি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব লাগে। দোৱা কৰি উঠি তাৰপিছত ইফতাৰৰ সময় হ'লে ইফতাৰ কৰিব লাগে। সুন্দৰকৈ ইয়াৰ পূৰ্বে অজু কৰি ল'ব। ভালকৈ যেতিয়া অজু কৰিব, আল্লাহ তাআলাই আপোনাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি চেহেৰা, এইবোৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। অজুৰ পানীৰ লগে লগে খহি পৰি যাব। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লা ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ তাআলাই আপোনাৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিব। আপুনি আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ। এই আমল যেতিয়াই অজু কৰে সদায় কৰিব। মই বহুত ভিডিঅ'ত কৈছোঁ এই কথাটো। এই আমল আমি সকলোৱে কৰিব লাগে, কাৰণ এই আমল কৰোঁতে বহুত কষ্ট নহয়। এই আমল আমি সকলোৱে সদায় কৰিম। এনি টাইম যেতিয়াই অজু কৰোঁ এই আমল কৰিম। অজুৰ পিছত ইফতাৰ যেতিয়া আগত ৰাখি থোৱা আছে, আমি ইয়াতে বহি অলপমান কোৰআনুল কাৰীমৰ তিলাৱত কৰিব লাগে। কোৰআনৰ তিলাৱত আপুনি যিখিনি জানে, এই ৰমজান মাহত এটা আখৰৰ তিলাৱত কৰিলে 30টা নেকি আল্লাহ তাআলাই দান কৰে। অন্য মাহত এটা আখৰৰ বদলা 10টা নেকি আল্লাহ তাআলাই দান কৰে, কিন্তু ৰমজান মাহত 30টা নেকি দান কৰে। সেইকাৰণে যদি আপুনি ডাঙৰ সূৰাও নাজানে, কোৰআনৰ বেছিকৈ তিলাৱত নাজানে, সৰু সৰু সূৰা জানিলেও আপুনি তিলাৱত কৰিব। কমচে কম যদি সূৰা ইখলাছ জানে, 3বাৰ কমচে কম সূৰা ইখলাছ পঢ়ি ল'ব। সূৰা ইখলাছ এবাৰ পাঠ কৰিলে কোৰআনে কাৰীমৰ 10 পাৰা তিলাৱতৰ সওয়াব পোৱা যায়, আৰু দুবাৰ পাঠ কৰিলে 20 পাৰা তিলাৱতৰ সওয়াব, আৰু 3বাৰ পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন কোরআনে কারিমৰ খতম করার সওয়াব আল্লাহ তাআলা আপনাকে দান করিব। সুবহানাল্লাহ। তার মতলব এই নহয় যে আপনি কোরআন তিলাওয়াত বাদ দি
কোরআন তিলাওয়াত কৰিব জানে, কোরআন তিলাওয়াত বাদ দিয়ে আপুনি সূরা ইখলাস পঢ়ি থাকিব। সূরা ইখলাস পাঠ কৰিলে কোরআনে কারীম তিলাওয়াত হৈ নাযায়, কোরআনৰ খতম হৈ নাযায়, কিন্তু এটা নফল খতমৰ সওয়াব আল্লাহ তাআলা আপোনাক দান কৰিব। আপুনি কমসে কম 3 বাৰ, অলপমান সময় আছে, কমসে কম 3 বাৰ সূরা ইখলাস আপুনি পাঠ কৰিব। ইয়াৰ পিছত 3 বাৰ দুরূদ শরীফ পাঠ কৰিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। 3 বাৰ দুরূদ শরীফ পঢ়াৰ পিছত এই দোয়াটি পঢ়িব, যে দোয়াৰ কথা মই কৈ আছো। এটো হৈছে তওবার দোয়া, আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি। আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি। আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি। খাস তওবার নিয়ত লৈ যদি আপুনি ইস্তিগফার পঢ়ে, আল্লাহ তাআলাৰ পক্ষৰ পৰা আপোনাক 5টা পুৰস্কাৰ দান কৰা হ'ব। 1 নম্বৰত আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব, সুবহানাল্লাহ। 2 নম্বৰত আকাশৰ পৰা রিজিক বর্ষিত কৰিব, আপোনাৰ ঘৰ সংসাৰত আল্লাহ তাআলাই প্ৰচুৰ বৰকত দান কৰিব। 3য় নম্বৰত আল্লাহ তাআলাই আপোনাক নেক আওলাদ দান কৰিব, নেক সন্তান আল্লাহ তাআলাই দান কৰিব। 4 নম্বৰত আল্লাহ তাআলাই আখিৰাতত আপোনাক জান্নাত দান কৰিব। আৰু 5 নম্বৰত এনেকুৱা স্পেচিয়াল জান্নাত আপোনাক দান কৰিব যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে। আল্লাহু আকবার। সেই কাৰণে খাস তওবার নিয়ত লৈ আপুনি 3 বাৰ ইস্তিগফার পঢ়িব, তাৰ পিছত হাত তুলি আপুনি মুনাজাত কৰিব। মুনাজাত যেতিয়া আৰম্ভ কৰে, আদব হৈছে আপুনি সিনা বরাবর হাত তুলিব, সিনা বরাবর এনেকৈ হাত তুলিব। আৰু দোয়াৰ আৰম্ভণিত আপুনি আল্লাহ তাআলাৰ প্ৰশংসা আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুরূদ, এই দুটা বস্তু মনত ৰাখিব। দোয়াৰ আৰম্ভণিত আল্লাহৰ প্ৰশংসা আৰু নবীৰ ওপৰত দুরূদ, ইয়াৰ পৰা আপুনি আৰম্ভ কৰিব। যি দোয়াৰ মাজত দুরূদ নাথাকে সেই দোয়া কবুলৰ কোনো শর্ত নাই। আল্লাহ তাআলাৰ প্ৰথমতে আল্লাহৰ প্ৰশংসা, তাৰ পিছত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুরূদ। হেয়া হৈছে একেলগে যদি মই কওঁ, আপুনি এনেকৈ পঢ়িব, আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। ইয়াতে একেলগে আল্লাহৰ প্ৰশংসাও হৈছে, নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুরূদও পঢ়া হৈছে। আপুনি যদি দোয়াৰ আৰম্ভণিত বেলেগ একো নাজানে, আপুনি কমসে কম সূরা ফাতিহা পঢ়ি আপুনি আৰম্ভ কৰিব পাৰে। মুনাজাত যেতিয়া কৰে, হাত তুলি আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন এনেকৈ আপুনি আৰম্ভ কৰিব পাৰে। দোয়াৰ মাজে মাজে দুরূদ শরীফ পঢ়িব। দোয়া কৰোতে এটা দুরূদ শরীফ মই শিকাই দিওঁ, যেতিয়া মুনাজাত কৰে আপুনি এই দুরূদ শরীফটি পঢ়িব। আল্লাহুম্মা সাল্লি আলা রূহি মুহাম্মাদিন ফিল আরওয়াহ وصل على جسد محمد في الأجساد وصل على قبر محمد في القبور। এই দুরূদ শরীফটি পঢ়িব, নহলে বেলেগ দুরূদও আপুনি পঢ়িব পাৰে। দোয়াৰ আৰম্ভণিত আপুনি দুরূদ পঢ়িব, মাজতো দুরূদ পঢ়িব। আৰু নিজৰ ভাষাত, আপুনি যদি আৰবিত কোনো দোয়া নাজানে, নিজৰ ভাষাত কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব, ইয়া আল্লাহ, একমাত্ৰ তোমাৰ সন্তুষ্টিৰ কাৰণে গোটেই দিন সিয়াম সাধনা কৰিলো। ইয়া আল্লাহ, ইফতাৰৰ আগ মুহূৰ্তত তোমাৰ দৰবাৰত হাত তুলিছো। ইয়া আল্লাহ, আমাৰ রোজা কবুল কৰা, আমাৰ সেহরি, আমাৰ ইফতার তুমি কবুল কৰা। ইয়া আল্লাহ, মাহে রমজানৰ ফজিলত আমাক দান কৰা। কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। আৰু যদি কান্দা নাহে, কিছুমান মানুহ আছে কান্দা কিন্তু সহজত নাহে, যদি কান্দা নাহে তথাপিও কান্দাৰ ভেকশন কৰিব, আল্লাহ তাআলাই কবুল কৰিব। আৰু দোয়া যেতিয়া শেষ কৰে, দোয়া শেষ কৰাৰ সময়ত বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ দোয়াৰ আদব হৈছে যে আপুনি গোটেই মুখমণ্ডল মাসাহ কৰিব। এই আদবত দোয়া কৰিব, ইফতাৰৰ আগত দোয়া কৰিব। আৰু যেতিয়া ইফতাৰৰ সময় হৈ যায়, আপুনি আজানলৈ অপেক্ষা কৰিব নালাগে। আজান কেতিয়া দিয়ে কোনো ঠিক নাই, কেতিয়াবা হয়তো আপোনাৰ মছজিদত মুয়াজ্জিন সাহেবে খাই ল'ব, কিবা যেতিয়া সময় হৈছে তেওঁ ইফতাৰ কৰি ল'ব, তাৰপিছত আজান দিব। নাইবা কেতিয়াবা মছজিদৰ মাইক বেয়া হ'ল, কিবা নহয় কিবা কাৰণত আজানলৈ দেৰি হৈছে, কিন্তু আপুনি ইফতাৰত দেৰি কৰিব নালাগে, ইফতাৰ সময়মতে কৰিব। আপোনাৰ হাতত মোবাইল আছে, আপুনি সময় চাই আপুনি সময়মতে ইফতাৰ কৰিব। আৰু যেতিয়া ইফতাৰ কৰে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে এটা দোয়া পঢ়িছিল, আবু দাউদ শরীফৰ ৰিৱায়াত হয়, আল্লাহুম্মা লাকা সুমতু ওয়া আলা রিজকিকা আফতারতু। এনেকৈ এই দোয়াটি পঢ়ি ইফতাৰ আৰম্ভ কৰিব। আৰু ইফতাৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পছন্দনীয় খানা হৈছে খেজুৰ। আপুনি বেলেগ যিমান খানা খাইছে, কিন্তু প্ৰথমতে আপুনি খেজুৰ খাই ল'ব, এয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত হয়। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ প্ৰথমতে আপুনি খেজুৰ মুখত দিব, তাৰ পিছত বাকি খানা আপুনি খাই থাকক। ইয়াৰ পিছত ইফতাৰ কৰি উঠি এটা দোয়া পঢ়িব, জাহাবা জামাউ অবতাল্লাতিল উৰুকু ওয়া সাবাতাল আজরু ইনশাআল্লাহ।
জাহাবাজ জামাউ অবতাল্লাতিল উরুকু ওয়া সাবাতাল আজরু ইনশাআল্লাহ। আদব সহকাৰে ইফতাৰ কৰিব। সেহৰি ইফতাৰত বৰকত আছে, সেহৰিত বৰকত আছে, ইফতাৰত বৰকত আছে। আৰু ইফতাৰৰ সময়ত এই নিয়মত যি নিয়ম কৈ দিছোঁ, এই নিয়মত দোয়া কৰিব। আল্লাহ তাআলাই জীৱনৰ সমস্যাবোৰ সমাধান কৰিব। ৰোজা, সেহৰি, ইফতাৰ আল্লাহ তাআলাই কবুল কৰিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে মাহে ৰমজানৰ সকলো ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।